তো ফ্ৰেণ্ডছ কালি আহিছিলোঁ নহয়, এতিয়া আপোনালোকক ক'লোঁ। এতিয়া পবিত্ৰহঁতৰ ঘৰত আছোঁ, মোৰ পবিত্ৰ বন্ধু। তো এতিয়া আমি দুয়ো মানে এতিয়া সেইহত যাব ওলাইছোঁ। এইটো জেগাখিনিৰ নাম কি আছিলে? বৰদোৱা। মানে শংকৰদেৱৰ তীৰ্থস্থান। তাত আমি যাম বুলি ভাবিছোঁ। তো ভগৱানে কিমানখিনি আগবঢ়ায় আমাক, তো আমি চাওঁ। ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, মানে কি ভিডিঅ'ৰ শংকৰদেৱৰ মানে কি তাত কেনেকুৱা আশ্ৰম কৰে, কি বুলি কয় এইটো, বৰদোৱা তীৰ্থস্থানখন কি কি দেখাব পাৰোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে চাব, ঠিক আছে ফ্ৰেণ্ডছ। আৰু মই দেখাই দিছোঁ আপোনাক, তেতিয়াতো দেউতাকক দেখালোঁৱে, পবিত্ৰদাৰ দেউতাক বহি আছে, মা মোৰ খুৰীমা হয়। তো ঠিক আছে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকিব, ধন্যবাদ। এতিয়া আমি আহোঁ, আৰম্ভ কৰোঁ। ঠিক আছে। এতিয়া আমি ভিতৰত আহিলোঁ। ভিতৰত আহি এয়া দেখিলোঁ নাম প্ৰসংগৰ টাইমখিনি লিখি দিয়া আছে ইয়াতে। আমি বৰদোৱাৰ ভিতৰত আছোঁ। এয়া চাওক নৈবদ্য গৃহলৈ। আমি নৈবদ্য গৃহৰ ভিতৰত এতিয়া সোমাইছোঁ। এতিয়া চাব, এই আকাৰ চিনেৰে চিহ্নিত কৰা হৈছে। এয়া হ'ল নাটঘৰ। এইটো নাটঘৰ হয়, ইয়াতে নাট প্ৰদৰ্শন কৰে। আৰু ইয়াতে আৰু এই যে সন্মুখত দেখিছে, এইটো হ'ল মেইন মন্দিৰ। এইটো মানে মণিকূটৰ এইটো মেইন হয়, নাম প্ৰসংগ কৰা স্থান। মানে ইয়াতে নাম প্ৰসংগ হৈ থাকে। আৰু এই যে দেখিছে এই শিলিখা গছ এইডাল, ইয়াতে দুডাল শিলিখা গছ আছে। শংকৰদেৱে ইয়াৰ তলত বহিয়ে মানে সেই কৰা বুলি কৈছিলে তেওঁলোকে, ভকতসকলে। মই সুধিছিলোঁ, তেওঁলোকে কৈছিলে মানে কি শংকৰদেৱে হেনো শিলিখাৰ তলত মানে পুথি লিখিছিলে, কীৰ্তন ঘোষা বা আপোনাৰ দশম পুথি ইয়াতে শিলিখাৰ তলত বহি এনেকৈ লিখিছিল বুলি কৈছিলে। আৰু এয়া চাই লওক, ইয়াতে ছাইডত আছে গুৰুৰ ব্যৱহৃত বাটনাত, মানে এইটো শংকৰদেৱৰ পানী খোৱা কুঁৱা আছিলে। এইটোত শংকৰদেৱে পানী খাইছিলে। আৰু ইয়াত শংকৰদেৱৰ ভকতসকলে পানী খোৱা নাছিলে, এনেকুৱা এটা মানে কৈছিলে তেওঁলোকে। কোৱা ধৰণটো হ'ল কি, শংকৰদেৱে পানী খোৱা ঠাইত ভকতসকলে পানী নাখাওঁ বুলি কোৱাৰ কাৰণে এই যে কাষত যে দেখিছে এতিয়া এই পুখুৰীটো, এইটো আচলতে পুখুৰী নহয়, এতিয়া আমাৰ ভাষাত পুখুৰী হ'ব, কিন্তু সেই তেতিয়া শংকৰদেৱ মানে গুৰুৰ দিনৰ সময়ত শংকৰদেৱে মানে মাজৰাতি এয়া আকাশী গংগা মানে কি সৃষ্টি কৰিছিলে ভকতসকলৰ কাৰণে, পানী খোৱাৰ বা ব্যৱহাৰ কৰাৰ কাৰণে এয়া আকাশী গংগা। আৰু এই যে দূৰত জুম কৰি দেখাইছোঁ মই, এইটো হ'ল নতুনকৈ বনাই থকা এটা প্ৰজেক্ট। ইয়াতে সেইটোৰ নাম হৈছে এতিয়া কলাক্ষেত্ৰ বুলি জনাজাত হ'ব। সেইটো উদ্বোধনী কৰিব এই ৰিচেণ্টলি, এনেকৈ কৈছে তেওঁলোকে, তাত মই সুধিছিলোঁ। আৰু এয়া যে দেখিছে ইয়াৰ ভিতৰত মানে কাম কৰি আছে, মানে আলহী অতিথি আহিলে ইয়াত মানে থকাৰ ব্যৱস্থা কৰিব, সেয়েহে মানে তাত নতুনকৈ ঘৰ দুৱাৰ বনায়। তো ঠিক আছে ফ্ৰেণ্ডছ, এতিয়া বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো কেনে পালে জনাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ ফ্ৰেণ্ডছ, বাই।